নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, এয়া দেখিছে মই মোৰ কবি খেতিত আছোঁ আৰু এই কবি খেতিত এটা বেমাৰে দেখা দিছে। গতিকে কি বেমাৰ আৰু সেই বেমাৰ আপোনালোকে কেনেকৈ নিৰাময় কৰিব, বা যদি আপোনালোকৰ খেতিত এনেকুৱা ফুলকবি খেতিত এনেকুৱা বেমাৰ দেখা দিয়ে, সেই বেমাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আৰু কৃষক বন্ধুসকল, এই বেমাৰটো এটা মাৰাত্মক বেমাৰ। আপোনালোকক মই গছখিনি দেখুৱাই লৈছোঁ। এইবিলাকত কোনো বেমাৰ আজাৰ নাই আৰু মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এনেকুৱা কেইটামান গছ আপোনালোকক দেখুৱাম যোনকেইটা গছত এই বেমাৰে লাগিছে। আৰু এই বেমাৰ লাগিলে আপোনালোকে কি কৰিব, কি হয়তো স্প্ৰে কৰিব, কি ভেঁকুৰনাশক বা বেক্টেৰিয়ানাশক আপোনালোকে স্প্ৰে কৰিব, সেই সন্দৰ্ভত মই এটা ধাৰণা মই আপোনালোকক দিম। আপোনালোকে যদি কবি খেতি কৰিছে, ফুলকবি, বন্ধাকবি বা ব্ৰকলি, গতিকে সেই বেমাৰটো সচৰাচৰ দেখা পোৱা যায়। আৰু আগৰ পৰাই যদি আমি তেনেকৈ কিছুমান প্ৰতিষেধকমূলক ব্যৱস্থা যদি আমি নলওঁ আৰু যদি ফাংগিচাইড স্প্ৰে নকৰোঁ, এনেধৰণৰ বেমাৰ আমাৰ কবি খেতিত দেখা যায়। আৰু এই বেমাৰটো সাধাৰণতে বেছিকৈ যেতিয়া শীত পৰে বা কুঁৱলী পৰে, সেইখিনি সময়ত আমি দেখিবলৈ পাওঁ। গতিকে কি বেমাৰ মই আপোনালোকক গছজোপা দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ' চাওক, এইবিলাক একেবাৰে সুস্থ সবল গছ হয়। এইবিলাকত কোনো বেমাৰ নাই, কিন্তু এইখন বাৰীতে কেইটামান গছত এনেকুৱা লক্ষণ দেখা দিছে। সেই বেমাৰটোৱে, এইটো আমি ব্লেক ৰড বুলি কোৱা হয় সেই বেমাৰটোক। গতিকে আপোনালোকে এনেকুৱা যদি বেমাৰ আপোনালোকৰ ফুলকবি খেতিত বা ব্ৰকলি খেতিত বা বন্ধাকবি খেতিত আপোনালোকে দেখা পায়, কি ধৰণৰ আপোনালোকে ট্ৰিটমেণ্ট ল'ব, হয়তো কি ফাংগিচাইড আপোনালোকে স্প্ৰে কৰিব, কি বেক্টেৰিয়ানাশক আপোনালোকে স্প্ৰে কৰিব, সেইখিনি তথ্য দিয়াৰ কাৰণে মই এই ভিডিঅ'টো মই কৰিলোঁ। কৃষক বন্ধুসকল, যদি ভিডিঅ'টো কিবা কামত অহা বুলি ভাবে, আপোনালোকে লাইক এটা কৰিব। আৰু যদি নতুনকৈ মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কৃষক বন্ধুসকল, মই এই বেমাৰ লগা গছ কেইজোপাৰ ওচৰলৈ আহি আছোঁ। এয়া চাওক, এইটো গছ আপোনালোকে দেখিছে। এই ওচৰৰ গছ কেইজোপা চাওক, এইবিলাকত তেনেকুৱা বেমাৰ লগা নাই। আৰু মোৰ দুদিনমান মই কবি খেতিত অহা নাই, তাৰপিছতে মই দেখিছোঁ এই বেমাৰটোৱে লাগিছে। এইবিলাক চাওক, এই পাতবিলাক ফুলকবিৰ পাতবিলাক হালধীয়া হৈ গৈছে, গুৰিৰ পাতবিলাক। গতিকে আৰু কেইটামান মই দেখুৱাইছোঁ। এনেকুৱা হ'লে কি হয় কৃষক বন্ধুসকল, গছজোপাৰ যোনটো গ্ৰ'থ হয়, সেই গ্ৰ'থটো কমি যায়। আৰু ইয়াতে যিবিলাক ফুলকবি লাগিব বা যোনটো ফুলকবি হ'ব, সেই ফুলকবিটো ইমান ডাঙৰ নহ'ব, দেখাত ধুনীয়া নহ'ব আৰু চাইজতো সৰু হ'ব। এইটো বেমাৰ। কৃষক বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ কবি খেতিত এনেকুৱা বেমাৰ দেখা পায়, আপোনালোকে ইয়াক প্ৰতিৰোধ যদি কৰিব নোৱাৰে বা তৎক্ষণাত যদি আপোনালোকে তেনেকুৱা কিবা ব্যৱস্থা গ্ৰহণ নকৰে, আপোনালোকে ফাংগিচাইড বা বেক্টেৰিয়ানাশক যদি আপোনালোকে স্প্ৰে নকৰে, গতিকে এনেকুৱা হ'লে আপোনালোকে দেখিব যে কম সময়ৰ ভিতৰত আপোনালোকৰ কবি খেতিত এনেকুৱা বেমাৰে দেখা দিব গোটেই বাৰীখনতে, আৰু আপোনালোকে এটা লোকচানৰ সন্মুখীন হ'ব। কৃষক বন্ধুসকল, এইটো হৈছে ব্লেক ৰড। এইটো চাওক, এই পাতবিলাক চাইডে চাইডে পুৰি গৈছে আৰু সেইটো হালধীয়া হৈ পৰিছে, পুৰি যোৱাৰ নিচিনা হৈছে। গতিকে এনেকুৱা যদি আপোনালোকে বেমাৰ দেখা পায়, তে আপোনালোকে তৎক্ষণাত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বা কিছুমান ফাংগিচাইড মই কৈ দিম এতিয়া। গতিকে এইবিলাক আপোনালোকে স্প্ৰে কৰক। আৰু যোনবিলাক ফাংগিচাইডৰ কথা মই হয়তো আপোনালোকক ক'ম, এইবিলাক যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে সেইটো কম সময়ৰ ভিতৰত এই বেমাৰটো আঁতৰাব পাৰিব বা আপোনাৰ খেতিডৰাক আপোনালোকে বচাব পাৰিব। কৃষক বন্ধুসকল, এয়া দেখিছে মই স্প্ৰে কৰিছোঁ আৰু সেই বেমাৰটো বহু পৰিমাণে এতিয়া কণ্ট্ৰলত আছে, কিন্তু মই আকৌ এবাৰ স্প্ৰে কৰিব লাগিব। আৰু ইয়াতে মই যোনটো স্প্ৰে কৰিছোঁ কৃষক বন্ধুসকল, ইয়াত মই কৰিছোঁ কুপ্ৰফিক্স, কপাৰ ছালফেট আৰু মেনক'জেবৰ যোনটো মিশ্ৰণ হয় UPL কোম্পানীৰ, সেইটো বহুত এটা ভাল তেনেকুৱা বেক্টেৰিয়ানাশক প্লাছ ভেঁকুৰনাশক। কুপ্ৰফিক্স প্ৰতি লিটাৰ পানীত 3 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু তাৰপিছত আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, এনেকুৱা বেমাৰ যদি আপোনালোকে দেখা পায়, আপোনালোকে যোনটো বায়াৰ কোম্পানীৰ নেটিভো আছে, এই নেটিভো আপোনালোকে 10 গ্ৰাম যোনটো এটা পেকেট পোৱা যায়, সেই 10 গ্ৰাম পেকেট আপোনালোকে 15 লিটাৰ পানীত মিহলাই আপোনালোকে স্প্ৰে কৰিব। এনেকুৱা এসপ্তাহ মূৰে মূৰে দুটা যদি আপোনালোকে স্প্ৰে কৰে, এনেকুৱা বেমাৰ আপোনালোকৰ নোহোৱা হ'ব। আৰু
এই বেমাৰটো আপোনালোকৰ খেতিৰ পৰা আঁতৰাব পাৰিব। তে কৃষক বন্ধুসকল, এয়া দেখিছে বগা বগা লাগি আছে, এইবিলাক মই স্প্ৰে কৰিছোঁ কোপ্ৰফিক্স আজি 2 দিনমান হ'ল, আৰু 2 দিনতে দেখিছোঁ যে বহুখিনি বেমাৰ কণ্ট্ৰল হৈছে। তে কৃষক বন্ধুসকল, আপোনালোকে আৰু এটা মেডিচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেইটো বেক্টেৰিয়ানাশক আৰু ভেকুৰনাশক দুটাৰে কাম কৰিব। সেইটো হৈছে কণিকা। মই স্ক্ৰীনত দি দিছোঁ। এইটো কণিকা আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে যদি স্প্ৰে কৰে এনেকৈ, তেতিয়াহ'লে দেখিব যে এই বেমাৰটো কম দিনৰ ভিতৰত আপোনালোকৰ খেতিৰ পৰা আঁতৰিব বা আপোনাৰ খেতিৰ দ্বাৰা সুৰক্ষিত কৰিব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে। মই এটা সৰু ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। আৰু এই বেমাৰটো সচৰাচৰ আমি যিবিলাক খেতিয়ক কম বেছি পৰিমাণে গম পাওঁ, আৰু যেতিয়া আমাৰ খেতিডৰাত তেনেকুৱা বেমাৰ আমি দেখা পাওঁ, হয়তো আমি তেতিয়া কি স্প্ৰে কৰিম নকৰিম আমি বিপাঙত পৰোঁ। হয়তো আমি এনেকৈ ভাবা চিন্তা কৰোঁতে হয়তো 2-4 দিন আমাৰ উকলি যায়, আৰু পিছত আমাৰ খেতিডৰা নষ্ট হয়। গতিকে মই সেইকাৰণে ভিডিঅ'টো কৰিলোঁ যে আপোনালোকৰ কিবা কামত আহক। গতিকে আপোনালোকে প্ৰথম স্প্ৰে হিচাপে আপোনালোকে কপাৰ ছালফেট যোনটো আৰু মেনক'জেবৰ মিশ্ৰণ কোপ্ৰফিক্স আপোনালোকে স্প্ৰে কৰক। আৰু দ্বিতীয়তে আপোনালোকে কৰক নেটিভ, আৰু তৃতীয়ত আপোনালোকে কৰিব পাৰে কণিকা। গতিকে আপোনালোকে যিকোনো এই 3টা ফাংগিচাইড আৰু বেক্টেৰিয়ানাশকৰ যোনটোৱে আপোনালোকে পায়, হয়তো আপোনালোকৰ ওচৰৰ বীজ সাৰৰ দোকানত আপোনালোকে সংগ্ৰহ কৰক আৰু ততাতৈয়াকৈ আপোনালোকে স্প্ৰে কৰক। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ এই বেমাৰটো আপোনালোকৰ কবি খেতিত দেখিবলৈ পাব, সেইখিনি সময়ত কিন্তু আপোনালোকে একেবাৰে PGR যোনটো আমি প্লাণ্ট গ্ৰথ ৰেগুলেটৰ ভিটামিন জাতীয় যিবিলাক আমি স্প্ৰে কৰোঁ, সেইবিলাক যাতে আপোনালোকে স্প্ৰে নকৰে। সেইবিলাক স্প্ৰে কৰিলে কি হ'ব, সেই বেমাৰটো বেছিকৈ দেখা দিব। গতিকে আপোনালোকে সেইখিনি সময়ত এই ভিটামিন জাতীয় কিছুমান মেডিচিন বা PGR আপোনালোকে স্প্ৰে কৰাটো বন্ধ ৰাখিব লাগিব। যেতিয়া আপোনালোকৰ বেমাৰটো ভাল হৈ যাব খেতিৰ, তেতিয়া আপোনালোকে সেই PGR স্প্ৰে কৰিব পাৰিব। এয়া চাওক, বহুকেইটা গছত লাগিছে। মই আচলতে 2-3 দিন মই খেতিত অহা নাছিলোঁ, আৰু যিহেতু বৰ্তমান কুঁৱলীও বেছি পৰি আছে, সেইকাৰণে সেই বেমাৰটো সম্ভৱতঃ লাগিছে। গতিকে যিয়ে নহওক, গতিকে মই কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছোঁ। আৰু নহ'লে এই 2-4 দিনত আৰু বহুত গছ তেনেকুৱা আক্ৰান্ত হ'লেহেঁতেন। গতিকে সেইখিনি মই হ'ব দিয়া নাই। গতিকে মই আপোনালোকক সেই পৰামৰ্শই আগবঢ়াম যে আপোনালোকৰ খেতিত যদি এনেকুৱা যদি বেমাৰ আপোনালোকৰ দেখা দিয়ে, ফুলকবি হওক, ব্ৰকলি হওক বা বন্ধাকবি খেতিত হওক, আপোনালোকে মই যি 3টা বেক্টেৰিয়ানাশক আৰু ভেকুৰনাশকৰ কথা ক'লোঁ, সেইকেইটা আপোনালোকে স্প্ৰে কৰিব পাৰে। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো কিবা কামত অহা বুলি ভাবে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্ট কৰিব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।